Hello students, last video lake ami অনুশীলনী 4.4 or question number 2 problem খেলনেকে solve কৰিলো আজি আমি 3 টোৰ পৰা কৰিম 3 টো কি দিথোৱা আছে প্ৰস্থতকৈ দিশ দুগুণ হোৱা আয়তাকাৰ আমৰ বাগিচাৰ চানেকি প্ৰস্তুত কৰাটো সম্ভৱ হ'বনে যাতে কালি 800 বৰ্গ মিটাৰ হয় যদি সম্ভৱ ইয়াৰ দিশ আৰু প্ৰস্থ উলিওৱা গতিকে এনেকুৱা ধৰণৰ প্ৰশ্ন দিলে আমি প্ৰথম কি কৰিম ধৰি লম ঠিক আছে নে গতিকে 4.4 or 3 টো ধৰা হল আয়তাকাৰ বাগিচাখনৰ আমাক সৰুটো কি হয় প্ৰস্থ নে দিশ সৰুটো প্ৰস্থ গতিকে আমি প্ৰস্থটো ধৰিম প্ৰস্থ ইকুৱেল টু x মিটাৰ হয়নে এতেকে দৈৰ্ঘ্য কিমান হ'ব প্ৰস্থকে দুগুণ 2x মিটাৰ হয়নে এতিয়া বাগিচাখনৰ কালি ইকুৱেল টু কিমান দিথোৱা আছে আমাৰ বাগিচাখনৰ কালি হ'ব দিশ পূৰণ প্ৰস্থ 2x * x মিটাৰ স্কয়াৰ মানে বৰ্গ মিটাৰ মানে কি হৈ যাব 2x স্কয়াৰ বৰ্গ মিটাৰ এটো আমাৰ হৈ গল বাগিচাখনৰ কালি আৰু বাগিচাখনৰ কালিটো আমাক এটা দি থোৱা আছে দিয়া আছে 2x স্কয়াৰ ইকুৱেল টু কিমান দি থোৱা আছে 800 বৰ্গ মিটাৰ দি থোৱা আছে গতিকে ইয়াৰ পৰা আমি x স্কয়াৰ মানটো পাই যাম x স্কয়াৰ ইকুৱেল টু কিমান হ'ব 2 দিয়ে তো হৰণ হৈ যাব গতিকে 400 বৰ্গ মিটাৰ ঠিক আছে নে এটুক আমি এটা দ্বিঘাত সমীকৰণত বনাব লাগিব মানে দ্বিঘাত সমীকৰণৰ ফৰ্মত বনাবলৈ হলে x স্কয়াৰ এটো এফাল লৈ আহিম -400 ইকুৱেল টু 0 x ৰ মান নাই গতিকে আমি x ৰ মানটো এনেকৈ বনাই লম x স্কয়াৰ প্লাস x * 0 -400 ইকুৱেল টু 0 এটো এটা দ্বিঘাত সমীকৰণ বনি গল নে বনি গল গতিকে ইয়াত a equal to 1 b equal to 0 আৰু c equal to -400 এটাকে b square minus 4ac equal to কিমান হ'ব b square মানে 0 0 minus 4 into a মানে 1 into c মানে হ'ব -400 গতিকে মাইনাস মাইনাস হৈ গল প্লাস গতিকে 4 সেকেন্ড 16 গতিকে 1600 হৈ গল that is greater than 0 ঠিক আছে নে এটো greater than 0 হৈ গল ঠিক আছে গতিকে যেতিয়া আমাৰ b স্কয়াৰ - 4ac টো আমাৰ greater than 0 হৈ গল ইয়াত কৈছিলে যে বাগিচাৰ চানেকি প্ৰস্তুত কৰাটো সম্ভৱ হ'বনে গতিকে যেতিয়া আমাৰ greater than 0 হৈ গল গতিকে ওপৰৰ সমীকৰণটোৰ দুটা ভিন্ন বাস্তৱ মূল বা ভিন্ন মূল বাস্তৱ মূল থাকিব greater than 0 পাই গলো নহয় ঠিক আছে নে হেয়ে বাগিচা খনৰ চানেকি প্ৰস্তুত কৰাটো সম্ভৱ সম্ভৱ হ'বনে সুধিছিল না গতিকে সম্ভৱ এটাকে
x square equal to কিমান পাইছিলো আমি 400 implies x equal to root কৰিলে কি হৈ যাব প্লাস মাইনাস 20 ঠিক আছে না গতিকে আমি প্লাস মাইনাস 20 হলে আমি মাইনাস মানটো নলও গতিকে আমাক প্ৰস্থ দিক প্ৰস্থ আমি মাইনাসত নাপাও নহয় গতিকে x equal to 20 আমি মাইনাস মানটো নলও ঠিক আছে না এয়ে বাগিচাখনৰ প্ৰস্থ 20 মিটাৰ আৰু দিগ 20 into 2 twice x পাইছিল নহয় গতিকে 40 মিটাৰ ঠিক আছে নে বুজি পাইছা কেনেকৈ কৰিব লাগে বুজি পাইছা নহয় ঠিক আছে গতিকে ইয়াৰ পিছৰটো চোৱা 4 নম্বৰটো 4টো কি লিখা আছে তলৰ পৰিস্থিতিটো সম্ভৱ হয় না যদি হয় তেওঁলোকৰ বয়স বৰ্তমান বয়স নিৰ্ণয় কৰা দুজন বন্ধুৰ বয়সৰ সমষ্টি 20 বছৰ 4 বছৰ আগতে তেওঁলোকৰ বয়সৰ পূৰণফল আছিল 48 গতিকে তেওঁলোকৰ বৰ্তমান বয়স উলিয়াব লাগে এনেকুৱা ধৰণটো আমি কৰিছিলো গতিকে ধৰা হ'ল বন্ধু দুজন A আৰু B ঠিক আছে নে এৰ বৰ্তমান বয়স equal to x বছৰ এতেকে বিৰ বৰ্তমান বয়স কিমান হ'ব দুইজনৰ সমষ্টিটো কৈছিলে 20 বছৰ গতিকে বিৰ বৰ্তমান বয়স কিমান হ'ব 20 - x বছৰ বুজি পাইছা ন দুইজনৰ বয়স যোগ কৰিলে আমি 20 পাওঁ গতিকে এৰ যদি x হয় বিৰ কি হ'ব 20 - x ঠিক আছে নে গতিকে এতিয়া ক'লে যে 4 বছৰ আগতে তেওঁলোকৰ বয়সৰ পূৰণফল আছিল এতিয়া প্ৰশ্নমতে 4 বছৰ আগতে তেওঁলোকৰ বয়সৰ পূৰণফল মানে 4 বছৰ আগতে এৰ বয়স কিমান আছিল x - 4 বিৰ বয়স কিমান আছিল 20 - x - 4 দুইটাৰে পূৰণফলটো আমাক কি দি থোৱা আছে 48 গতিকে এটো কৰিলে হ'ল লগতে গতিকে x - 4 into 20 - x - 4 equal to 48 গতিকে x - 4 into 20 - 4 হ'লে কিমান 16 minus x equal to 48 এটো ভাঙি দিয়া গতিকে 16x এটো কৰিলে 16x হ'ল minus x square হয়নে তাৰপিছত এটা কৰিলে কিমান হৈ যাব minus 64 আৰু minus plus 4x equal to 48 ঠিক আছে এটো আগলৈ আহো minus x square 16x plus 4x equal to plus 20x minus 64 এটো হল হলে minus 48 equal to 0 minus x square plus 20x আৰু এটা minus কিমান হৈ যাব 8 4 12 2 করলে 1 6 6 11 10 6 11 equal to 0 ঠিক আছে না গতিকে আমাৰ মানকেটা মাইনাসত আছে ইয়াৰ যদি মাইনাসটো উঠাই দিও তেতিয়া আমি সিম্বল কেটা চেঞ্জ হৈ যাব x square minus 20x plus 112 equal to 0 ঠিক আছে গতিকে আমাক প্ৰশ্নটোত কি কৈছিলে প্ৰশ্নটোত কৈছিলে যে পৰিস্থিতিটো সম্ভৱ হয় না যদি হয় তেওঁলোকৰ বৰ্তমান বয়সৰ গতিকে এটো আমাৰ এটা দ্বিঘাত সমীকৰণ হৈ গ'ল ইয়াত a equal to 1 b equal to -20 আৰু c equal to 112 ঠিক আছে নে এতেকে b square minus 4ac that is equal to b square মানে -20 square minus 4 into 1 into 112 is equal to কিমান হৈ যাব -2 উঠি যাব
400 মাইনাছ 4 গুণ 8 4 গুণ 4 4 গুণ 4 448 গতিকে হৈ যাব কিমান -48 that is less than 0 যেটো b square minus 4ac is equal to -48 হৈ গ'ল গতিকে দ্বিঘাত সমীকৰণ তোৰ কোনো বাস্তৱ মূল নাই বুজি পালানে এতেকে প্ৰদত্ত পৰিস্থিতিটো সম্ভৱ হ'বনে সুধিছিল নহয় সম্ভৱ নহয় বুজি পালানে গতিকে আমি তেনেকৈ কৰি চাব লাগিব যদি সম্ভৱ হয় না নহয় আমাক ক'বলৈ হ'লে b স্কয়াৰ - 4ac আমি মানটো উলিয়াম উলিয়াই পেলাই গ্ৰেটাৰ দেন আৰু ইকুৱেল টু হ'লে আমি সম্ভৱ হ'ব যদি লেছ দেন হয় তেতিয়া সম্ভৱ নহয় ঠিক আছে নে কৰিব পাৰিবা এনেকুৱাবিলাক ঠিক আছে তেনেহ'লে আজি এই দুটাই সলভ কৰিলোঁ ইয়াৰ পিছত আমাৰ কেইটামান আছে প্ৰবলেম এইকেইটা আমি লাষ্ট এটা ভিডিঅ'ত আমি এইকেইটা কমপ্লিট কৰি পেলাই নেক্সট চেপ্টাৰলৈ আমি যাম ঠিক আছে